অবৈধভাৱে ডাইচ গুটি খেল চলোৱা গোচৰত ৰাক্ষসমাৰীৰ পৰা 3গৰাকী লোকক গ্ৰেপ্তাৰ কৰে ৰাক্ষসমাৰী আৰক্ষীয়ে। উল্লেখ্য যে চপাই বজাৰৰ সমীপৰে পৰা অবৈধ জুৱা খেল চলোৱাৰ অভিযোগত শুকুৰবাৰে 3গৰাকী লোকক আটক কৰিছিল আৰক্ষীয়ে। ইয়াৰ পিছত ৰাক্ষসমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া চাৰু ৰাজবংশীয়ে প্ৰাৰম্ভিক তদন্ত কৰি আটকাধীন লোকসকলৰ স্বীকাৰোক্তিৰ ভিত্তিত ডাইচ গুটিৰ সহিতে ঢেকিয়াজুলি আৰক্ষীৰ সহযোগত তিনিওকে গ্ৰেপ্তাৰ কৰে। অবৈধভাৱে মুকলিকৈ ডাইচ গুটি খেল পতাৰ অভিযোগত আৰক্ষীৰ হাতত শুকুৰবাৰে গ্ৰেপ্তাৰ হোৱা লোককেইজন হ'ল হবিবুৰ ৰহমান, ৰাতুল আমিন, সামেদ আলী। জুৱাৰীৰ ক্ষেত্ৰত আৰক্ষীৰ বলিষ্ঠ ভূমিকাক ধন্যবাদ জ্ঞাপন কৰে সনাতনী বীৰ হিন্দু নেতা মণিকণ দাসৰ লগতে হিন্দুত্ববাদী নেতা মিথুন সেনে। চাওক, আজি দুনিয়াৰ বিভিন্ন অঞ্চলবিলাকত ডাইচ চলি আছে। বিভিন্ন জাতি সংগঠন, বিভিন্ন আমাৰ চাহ জনগোষ্ঠী সংগঠনে প্ৰতিবাদ কৰি আছে। কিন্তু প্ৰতিবাদ কৰি আছে যদিও আৰক্ষীৰ চকুত ধূলা মাৰি কিছুমান দুষ্ট চক্ৰই ডাইচ মুকলিভাৱে চলাই আছে। কিন্তু ইহঁতে ভাবি আছে কি যে আমি চুপচাপ থাকিম বুলি। শোণিতপুৰ জিলাৰ SP মহোদয়ৰ নেতৃত্বত 3টা ডাইচ বেপাৰী ধৰিছে আৰু পৰৱৰ্তী সময়ত যিমান ডাইচ বেপাৰী আছে চব মুকলিভাৱে আৰক্ষীৰ নেতৃত্বত এৰেষ্ট কৰাটো বিচাৰি ভাবোঁ। আৰু এই ডাইচ বেপাৰীগিলাকে ভাবি আছে মুকলিভাৱে ডাইচ চলাম, কেতিয়া নোৱাৰিব। মই থাকলগি আৰু সনাতনী বীৰ আৰু হিন্দু সংগঠন লগি কেতিয়া ডাইচ পাব। চাহ জনগোষ্ঠী ভাইগিলাকক সপ্তাহত এটা বনাছ পায়, এই বনাছগিলাকক প্ৰলোভন দি লুটি লৈ যায়, লুটি লৈ যি ডাইচ মুকলিভাৱে চলাই থাকে। আমি কি চুপচাপ বহি থাকিম? সিহঁতক তহঁতে যি কৰা কৰি থাকবি, তহঁতে কিমান গুণ্ডা লৈছা, কিমান ডকাইত লৈছা, চলাই থাক ডাইচ পাৰা যদি। মই আছোঁ, চেলেঞ্জ দিছোঁ, তহঁতে ডাইচ চলাব নিদিওঁ। শোণিতপুৰ জিলাৰ SP বৰুণ প্ৰসাদ চাচ থাকাক লগি এতিয়া আৰক্ষী সততা হৈ গৈছে। এতিয়া আৰক্ষী লগে লগে ৰিচপন্স লয়। আজি ঢেকিয়াজুলি ৰাক্ষসমাৰী থানাৰ অন্তৰ্গতত ফোন কৰিছোঁ, লগে লগে গৈছে, 3টা চিভিলত গৈছে, ধৰিছে এই ডাইচ বেপাৰী কথাক। পৰৱৰ্তী সময়ত কোন কোন ডাইচ বেপাৰী আছে ইহঁতকো বাহিৰ কৰাটো বিচাৰোঁ। হয়, আজি আমি ধন্যবাদ জনাইছোঁ ৰাক্ষসমাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ লগতে আপোনাৰ আমাৰ শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষক বৰুণ প্ৰকাষ্ট ছাৰকো ধন্যবাদ জনাইছোঁ যে আজি এটা মানে যিকেইটা আমাৰ গেম্বলিং মাষ্টাৰ আছিলে এইকেইজনক কৰায়ত্ব কৰিব পাৰিছে বা ধৰিব পাৰিছে হাতেলতে। আৰু বহু কথা হ'ল যে ইয়াতে কথা হ'ল যে যিকেইটা এইবোৰ ধান্দাত বা এইবিলাক কামত জড়িত হৈ আছে সকলোকে শেষ কৰিব লাগে, ধৰি কিনি জেলত দিব লাগে। জেল হাজতলৈ জেল খাব তেতিয়া হয়তো সিহঁতৰ হোচ ঠিকানাত আহিব বা সিহঁতৰ মানসিকতাটো ভাল হ'ব চাগে। তো মই এটাই অনুৰোধ জনাম বিশ্ব হিন্দু মহাসংঘৰ তৰফৰ পৰা, যিহেতু আৰক্ষীক ধন্যবাদ জনাইছোঁ, লগতে এটাই অনুৰোধ জনাম বা এটা দাবী থাকিব যে অসম শোণিতপুৰ জিলাৰ পৰা মানে অবৈধ জুৱা মুক্ত কৰিব লাগে। প্ৰশাসনক আমি দাবী জনাই আমি দাবী জনাইছোঁ। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।